নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম। এই ভিডিঅ'টি যোৱাকালিৰ আছিলে। মোৰ মানে অকণমান এডিট কৰা এলাহত দিবলৈ থাকি গ'ল, সেইকাৰণে আজি দি দিছোঁ ভিডিঅ'টো। এয়া মই ৰাতিপুৱা গা পা ধুই আহি দেখিছেনে ৰুমৰ অৱস্থা, এইবোৰ দেখিছে কাৰ্টুন কেনেকৈ থৈ দিছে। তাৰপৰা মানুহজনে এয়া বক্স এটা আনিছিলে, এই বিচনাৰ ওপৰতে থৈ থৈ বজায় দেই। মোৰ আকৌ ভয় লাগে পৰি যাব বুলি। গোটেই মতা মানুহ থাকিলে এনেকুৱাই হয় নেকি বাৰু ঘৰখনত। আৰু এয়া দেখিছেনে দুদিনৰ মূৰে মূৰে গাঠে দেই এওঁলোকে। আপোনালোকৰ কাৰ কাৰ এনেকুৱা হয় বাৰু জনাবচোন। দুদিনৰ মূৰে মূৰে চাফা কৰিলেও এই তেনেকুৱাই হৈ থাকে আৰু কেনেকৈ ইমান মকৰা জাল গুঠে জানো পায়। তাৰপাছতে এয়া মই ৰুমটো চাফা কৰাত লাগি গ'লোঁ। একেবাৰে মানে অৱস্থা বেয়া কৰি থৈছে আৰু ৰুমটোৰ। মই সেইকাৰণে সকলো এটা এটাকৈ জাপি লৈছোঁ। মানে মতা মানুহবোৰে কেলে মানে বুজি নাপায় জানো, ইমান লেতেৰা কৰি থয়। আমিতো শুলে মানে এনেকুৱা নহয়, গোটেইখন লেতেৰা পেতেৰা কৰি এয়া মই জোকাৰি মেলি বিচনাখন ভালদৰে পাৰি লৈছোঁ। বহুত দিন ভিডিঅ' দিয়াই নাই, মানে মোৰ ইমান এলাহ লাগে নহয়। ভিডিঅ' বনাওঁ কিন্তু এডিটো কৰোঁ, খালি ভইচ অভাৰ দিবলৈ মোৰ বহুত এলাহ লাগে, লাজো লাগে মানে মানুহ থাকিলে, সেইকাৰণে নিদিওঁ, এনেকৈয়ে থাকি যায়। এয়া ৰুমটো ধুনীয়াকৈ পাৰি লৈছোঁ বিচনাখন। তাৰপাছতে গোটেই জোতা চোতা চব মানে যে খেলি মেলিকৈ পেলাই থৈছিলে সেইবোৰো চাফা কৰি ল'লোঁ। তাৰপাছতে ঘৰটো সাৰি মেলি একেবাৰে মুচিও ল'লোঁ। মই আকৌ এয়া কমফৰ্ট দি পিনে মুচোঁ দেই, মানে কমফৰ্টটো ধুনীয়া গোন্ধাই যে। ৰুমটো অলপমান কমফৰ্ট দি দিলেই বহুত ধুনীয়া, বহুত দেৰিলৈকে গোন্ধাই থাকে, সেইকাৰণে কমফৰ্ট দি মুচোঁ। মানে মই গোটেই ঘৰটো মুচিলেও সেই কমফৰ্ট নহ'লে বা লাইজল দি তেনেকুৱাবোৰে মুচোঁ। আপোনালোকে বাৰু মুচে নাই বাৰু জনাবচোন। মই হ'লে বহুত ভাল পাওঁ গোন্ধটো, কাপোৰত দিলেও ভাল পাওঁ। আৰু এয়া মোৰ চাফা কৰাৰ পাছৰ দৃশ্য। ৰুমটো চাফা হৈ থাকিলে মনটোও ভাল লাগে, কিন্তু আমাৰ ঘৰত ধূলি বহুত হয় দেই। মানে মথাউৰি কিনাৰৰ ঘৰ কাৰণে নেকি সদায় মানে বিচনাখন ধূলিয়ে ভৰ্তিয়ে হৈ থাকে। দৰ্জা চৰ্জা মাৰি থ'লেও এনেকুৱা হয় পায়, কিয় নাজানো। তাৰপাছতে দেখিছেনে এইকেইটা কাম কৰিয়ে মোৰ অৱস্থা একেবাৰে ঘামি জামি এদাই হৈ গৈছোঁ। তাৰপৰা মায়ে কৈছিলে লগতে ভাতটো খাওঁ বুলি, কিন্তু মই ঘৰ মুচি আছিলোঁ কাৰণে লগতে খোৱা নহ'ল, সেইকাৰণে মোলৈ বাঢ়ি থৈছিলে। এয়া ঢেকীয়া আলু বেঙেনা কিবাকিবি বনাইছিলে। মই আকৌ ভাইটিৰ লগত কথা পাতি পাতি ভাতকেইটা খাই লৈছোঁ। তাক মানে তাৰ কম্পিউটাৰ ক্লাছৰ কথা কিবাকিবি সুধি আছিলোঁ, এইবোৰ সুধিয়ে ভাতটো খাই লৈছোঁ আৰু। তাৰপাছতে আকৌ আইতাই ক'লে বৈ আজি বেংকলৈ যাওঁ বুলি, মানে তেওঁ